কৃষ্ণ ঐৰাম নিগদতি প্ৰজাপতি শুনামুনি মহামতি কৃষ্ণৰ নিৰ্মলয় অৱতাৰ লোকৰ নিস্তাৰ হেতু কৃপায়ে গৰুড় কেতু যেন যেন কৰন্ত বিহাৰ ঐৰাম লীলা কৰি মহাহৰি বৰাহস ৰূপ ধৰি পৃথিৱীক দান্তে চিৰি সেহি বেলা হিৰণ্যক নিপাতিলা আতি প্ৰীতি সাধি দেৱতাৰ ঐৰাম ৰুচিৰত নয় ভৈল দেৱগণ উপজাইলা স্বয়ম্ভু মনুৰ হৰি দুখ আপুনিও যজ্ঞ কৰি ইন্দ্ৰ হুয়া কৃপা কৰি জগতৰে সাধিলন সুখ ঐৰাম কদৰ্মৰ গৃহে জাত হুয়া কৃষ্ণ জগন্নাথ সাংখ্য কহি মাতৃ কটাৰিলা দত্তাতেয় নাম হুয়াও যদু আদি নিস্তাৰিয়া কৃপা কৰি লোকত ভ্ৰমিলা ঐৰাম মূৰতপে তুষ্ট হৰি সনকাদি ৰূপ ধৰি জ্ঞান যোগ পৃথুত কহিলা ধৰ্ম ঘৰে সনাতন ভৈল নৰ নাৰায়ণ মহাতপ ব্ৰত চৰিলা ঐৰাম তানে তপে ইন্দ্ৰদৰী পাঞ্চিলে কপেশ্বৰী কামদেৱ আদি সবে যায় মুহিবাক যত্ন কৰি নানা ভংগী ভাৱ ধৰি নপাৰিয়া গলে কপলাই জয় কৃষ্ণ এতিয়া গংগা তীৰত পৰীক্ষিতক শোকে কৈছে হে ৰাজন পৰীক্ষিত
এনেভাৱে ভগৱন্তৰ লীলাৰ অৱতাৰ ব্ৰহ্মাই নাৰদক কৈছিল যে প্ৰভু ভগৱন্তৰ যিবোৰ নিৰ্মল অৱতাৰ, হে নাৰদ, মই তোমাক কওঁ শুনা, যে ভগৱন্তই লীলা কৰি কি কৈছিল? বৰাহ ৰূপে পৃথিৱীক উদ্ধাৰ কৰিছিল। যি সময়ত পদ্মকল্পত প্ৰভু ভগৱন্তই নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিছিল। আৰু যেতিয়া ব্ৰহ্মাক সৃষ্টি কৰিবলৈ ক'লে, তেতিয়া ব্ৰহ্মাই কৈছিল, প্ৰভু সৃষ্টি বা কৰিম যে মোৰ সৃষ্টিবোৰ থাকিব ক'ত? বোলে তুমি চিন্তা নকৰিবা, তাত থকাৰ ব্যৱস্থাৰ মই কৰি দিম। তেতিয়া প্ৰভু ভগৱন্তই বৰাহ ৰূপে পৃথিৱীক যেতিয়া উদ্ধাৰ কৰিবলৈ গৈছিল, সেই সময়তে হিৰণ্যকৰ লগত যুদ্ধ হৈছিল। আৰু হিৰণ্যকৰো কিন্তু তেওঁ সমপৰ্যায়ৰ বীৰ বিচাৰিয়ে ঘূৰি ফুৰিছিল। যে সেই সময়ত প্ৰভু ভগৱন্তই বৰাহ ৰূপে সেই হিৰণ্যকক বধ কৰি পৃথিৱীক আজি স্থাপন কৰি থৈ যোৱাৰ বাবে আমি ব্ৰহ্মা সৃষ্টি সমস্তবোৰ এই পৃথিৱীত সুন্দৰভাৱে বিচৰণ কৰি ঘূৰিব ফুৰিব পাৰিছোঁ। যে এনেভাৱে কৈছে ভগৱন্তৰ লীলাৰ আৰু ঋষিৰ পুত্ৰ হয় সেই দেৱগণ স্বয়ম্ভু মনুৰ সমস্ত দুখ নাশ কৰিছিল। যে আমি মনু বংশ মানুহ, মনুৰ পৰা মানুহ হৈছে, যে আমাৰ সমস্তৰ মানুহৰ দুখ নাশ কৰিছিল প্ৰভু ভগৱন্তৰ ঋষি পুত্ৰৰ দেৱগণ হয়। আকৌ কৈছে নিজে যজ্ঞ কৰি অৰ্থাৎ ইন্দ্ৰ হয়, তেওঁ কি কৰিলে? জগতৰে সাধিলা সুখ, সমস্ত জগতৰ সুখ সাধন কৰিলে। এয়া হ'ল ভগৱন্তৰ যি নিৰ্মল অৱতাৰ। বাকীটো সমস্ত অৱতাৰ আছেই, এইবোৰ হ'ল মুখ্যৰ খুব সুন্দৰ মানে যি অৱতাৰ লীলা কথা কৈছে। আকৌ কৈছে কদম্বৰ গৃহত অৰ্থাৎ কদম্বৰ ঔৰসে দেৱহূতি গৰ্ভত ভগৱন্তই কপিল ৰূপে জন্ম লাভ কৰি নিজ মাতৃক দেৱহূতিক যি সাংখ্য জ্ঞান তত্ত্ব দিছিল, এই কথাখিনি উল্লেখিত কৰিছে। সেই সমস্ত সাংখ্য জ্ঞান তত্ত্ব আমাৰ সমস্তক দি থৈ গৈছে। আকৌ দত্তাত্ৰেয় নাম হৈ প্ৰভু ভগৱন্তই যদু আদি সমস্ত জনক কৃপা কৰি লোকত কি কৰিলে? ভ্ৰমণ কৰিছে। কৈছে মূৰৰ তপে তুষ্ট হৰি খনকাদি ৰূপ ধৰি জ্ঞান যুগ পৃথুক কহিলা। যে খনকাদি ৰূপ ধাৰণ কৰি অৰ্থাৎ চাৰি সিদ্ধৰ জ্ঞান যুগত সেই পৃথুক সমস্ত জ্ঞান দিছিল। আৰু ধৰ্ম ঘৰত তেওঁ কি হৈছিল? নৰনাৰায়ণ ৰূপে মহাতপ ব্ৰত আচৰণ কৰিছিল। এনেভাৱে কৈছে তানে তপে ইন্দ্ৰ দৌৰি পাঞ্চিলেক অপেশ্বৰী কামদেৱ আদি সবে যায় মুহিবাক যত্ন কৰি নানা ভংগীমা ভাবো ধৰি নপাৰিয়া গৰিলা পলায়। যেতিয়া ধৰ্মৰ পুত্ৰ নৰনাৰায়ণে যি মহাতপ আচৰণ কৰিছিল, এই তপ ভংগ কৰিবলৈ ইন্দ্ৰই কি কৈছিল? অনেক স্বৰ্গ অপেশ্বৰা পঠিয়াইছিল নৃত্য ভংগীমা কৰিবলৈ। কামদেৱক পঠিয়ালে, কামদেৱে পঞ্চৰ বাণ নিবাৰণ কৰিলে, পঞ্চৰ, তথাপিতো একো কৰিব নোৱাৰিলে। যে আজি আমাৰ মানুহৰ হ'লে কি হ'ব জানে? অকণতে বিচলিত হৈ যাব। এই ধুনীয়াকৈ ভকত হৈ আছে একো নহয় দে, ৰাতিহে কোনো নেদেখে দে, ঠাণ্ডা দিন অকণমান মাৰিয়ে দিওঁ।
ৰ'ব নোৱাৰে তাৰমানে আমি বেলেগলৈ নাযাওঁ ইয়াতে আজি কামদেৱৰ পৰা ধৰি অপেশ্বৰসকলক বুজাই আছে আমি সেই ভাগলৈ নাযাওঁ আৰু এই সাধাৰণ সৰু কথা এটাকে কৈছোঁ আৰু ইমান ধুনীয়াকৈ এৰিলোঁ বোলে আজি ভালে বছৰ হ'ল এই লগৰ এজন আহিলে যে উপায় নাই দেহে অকণমান খায়ে দিলে আজি জয় কৃষ্ণ এয়া ব্যৱস্থা গম পাইছেনে কিন্তু এনেকুৱা হ'ব লাগিব যি এৰিলোঁ এটা যিটো মই গ্ৰহণ নকৰোঁৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আজি সেই নৰনাৰায়ণ ৰূপে তেওঁ যি তপ কৰিলে ইন্দ্ৰই তপস্যা ভংগ কৰিবলৈ অপেশ্বৰক পঠিয়ালে কামদেৱক পঠিয়ালে একো কৰিব নোৱাৰি ঘূৰি গ'ল এয়া হ'ল ভগৱন্তৰ অৱতাৰ লীলা ইয়াত মানে মুঠ কথাখিনি দিছে আমি পিছত তৃতীয় স্কন্ধৰ সুন্দৰভাৱে লাহে লাহে পাতকৈ আৰম্ভ হৈ যাবগৈ আৰু যে এটা লীলাৰ অৱতাৰে এটা দুটা তিনিটাকৈ অধ্যায় আমাৰ চলিব যা হওক গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে ভগৱন্তৰ লীলাৰ অৱতাৰ আৰম্ভ হৈছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হেল্ল' 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 আমি এইখিনিতে আমন্ত্ৰিত কৰি অনা পাঠাচাৰ্য মাননীয় শ্ৰীযুত মহেন্দ্ৰনাথ শিঙিমাৰী তেখেতক এখনি ভকতি বস্ত্ৰ সেৱা ধৰিব অনুৰোধ জনাইছোঁ আমাৰ সংঘৰ সদস্য শ্ৰী উৎপলিংটি ধন্যবাদ ধ্ৰুৱৰ তপস্যা জানি দেখা দিয়া চক্ৰ পানী দিলা বৰ পিছনি অৱতাৰে বেনক নিস্তাৰ কৰি পিঠু ৰূপে দেৱ হৰি নিজ বৃত্তি দিলন্ত সবাৰে অতিশয় দুখতৰ পথ জ্ঞান সমস্তৰ ঋষভ স্বৰূপে দেখাই লন্ত ধৰি হয় গিব নাম মোৰ যজ্ঞ পূৰ্ণ কাম বেকত ভৈলন্ত ভগৱন্ত অৰাম ধৰি মহামৎস্য কায় ভক্ত সত্য ব্ৰত ৰায় ৰাখিলন্ত মায়া পলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্ম ৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মন্দৰ পৰ্বত অৰামে হুয়া হৰি নৰসিংহ দিয়া মহাঘোৰ ৰিংগ হাম ফুলিয়া হিৰণ্যক ধৰি উৰুত স্থাপিয়াৰ আগে বৰ্জ সম নখোৱাগে চিৰি মাৰি লন্তলি কৰি এগাহে ধৰি আছে পাৱে গজ পৰ্তিয়াৰ তৰাৱে ত্ৰাহি কৃষ্ণ বুলি
লহন্ত হাতে চক্ৰ ধৰি হৰি প্ৰাণ দুখ দূৰ কৰি নিস্তাৰ কৰিলা ভগৱন্ত ধৰিয়া বামন কাই বলিৰ যজ্ঞ কজাই দান মাগি বলি কচলিলা পাছে কৰি নিজ দাসৌ সুতলত দিয়া বাসৌ দাৰি হুয়াই আপুনি ৰহিলা অৰাম হংস ৰূপে কৰি লীলা জ্ঞান ভক্তি প্ৰকাশিলা আমাৰ আগত কৃপাময় প্ৰতি মনন্তৰে তনু ধৰি দামোদৰে প্ৰকাশনত নিজ কীৰ্তি চয় আৰামে ধনন্তৰী ৰূপে হৰি অমৃতৰ ঘট ধৰি সমুদ্ৰৰ পৰা ভৈলা বাজ কপতে যুৱতী হুয়া দেৱক অমৃত দিয়া অবঞ্চিলন্ত দান জয় কৃষ্ণ। এতিয়া ভগৱন্তই ধ্ৰুৱৰ ৰূপে অৱতাৰ ধাৰণ কৰিছে। কৈছে সেই ধ্ৰুৱই যি তপস্যাৰ দেখি প্ৰভু ভগৱন্তই তেওঁক দৰ্শন দিছে। ইমান কম বয়সত 5 বছৰ বয়সত ধ্ৰুৱই কেনেভাৱে ভগৱন্তক তপস্যা কৰিছিল। আমাৰ মানুহে আকৌ সেনেভাৱে নকৰিব যে নিজৰ পিতৃ কোলাত বহিব নোপোৱাৰ বাবে, অৰ্থাৎ মাহীমাকৰ ককৰ্থনা মাত শুনি, নহয় জানো বাৰু? আমাৰ মানুহ হ'লে বেলেগভাৱে ল'ব। কিন্তু ধ্ৰুৱৰ মাকে যি জ্ঞান দিছিল এই জ্ঞান কিন্তু আমি প্ৰতিজনে আমাৰ আইসকলে প্ৰতিগৰাকীয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীক সেই জ্ঞান দিব লাগিব। ধ্ৰুৱ মাকে ক'ব পাৰিলেহেঁতেন দেউতাৰ সম্পত্তি তোমাৰো সমান অধিকাৰ আছে, আজি মানুহে ক'ব, কিন্তু সেইটো কোৱা নাছিল। যে এইটোহে জ্ঞান দিছিল বোলে তুমি কি কৰা তালৈ দুখ নকৰিবা, কাৰণ তুমি হয় তোমাৰ দেউতা হয়, কিন্তু সেইখন গৃহৰ বা তোমাৰ দেউতাৰ ওচৰত তোমাৰো মোৰ সিমান অধিকাৰ নাই। আমাক আকৌ ওলোটাটো লগাই দিব যে এইটো কাৰণে ধ্ৰুৱই তপস্যা কৰিছিল যে মাহীমাকে কৈছিল যদি তুমি এই ৰজাৰ আসনত অৰ্থাৎ ৰজাৰ কোলাত বহিব লগা হয়, তুমি তপস্যা কৰি ঈশ্বৰ সাধনা কৰি তুমি পুনৰ মোৰ গৰ্ভত জন্ম লাভ কৰিব লাগিব। সেই 5 বছৰ ল'ৰাটোৱে মনত ত্যাগ লৈ সেই 5 বছৰ অৰণ্যত তপস্যা কৰিছে। আমিও এনেভাৱে তপস্যা কৰিব লাগিব ভগৱন্তক পাবলৈ। সমস্ত এৰি আমি ভগৱন্তক তপস্যা কৰিব লাগিব। ইয়াৰ পিছতে বেনক নিষ্ঠা কৰি পৃথুৰূপে দেৱহৰি নিজ বৃত্তি দিলন্ত সবাতে। যে বেনক নিষ্ঠা কৰি পৃথুৰূপে প্ৰভু ভগৱন্তই অৱতাৰ ধাৰণ কৰিছিল। ক'ৰ পৰা? সেই বেন ৰজাৰ মন্থন কৰি খৰি মন্থন কৰি তাৰ পৰা ঋষি সমস্তই কাক সৃষ্টি কৰিছিল? পৃথুৰ। যি পৃথুৰে
সমস্তবোৰক অৰ্থাৎ সমস্ত প্ৰজা পৃথিৱীৰ লোকসকলক চলিবলৈ সমস্ত খাদ্য যোগান ধৰিছিল। সেয়ে কৈছে আতিশয় দুখতই পথৰ জ্ঞান সমস্তই ঋষভ ৰূপে দেখাইলন্ত ধৰি হয় গীপ নাম মূৰ যজ্ঞে পূৰ্ণ কাম বেকত ভৈলন্ত ভগৱন্ত। যে ইমান দুখৰ জ্ঞান পথ সেই ঋষভ ৰূপে প্ৰভু ভগৱন্তই দেখাইছিল কিমান কষ্টৰ কৰি আৰু হয় গীত নাম ধৰি ভগৱন্তই যজ্ঞৰ সমস্তৰ পূৰ্ণ কাম পূৰ্ণ কৰিছিল। সেই ভগৱন্তই ধৰি মহামৎস্য কায়া যে মাছৰ ৰূপ ধাৰণ কৰি সত্যবদ ৰজাক নিজৰ ৰূপ দেখাইছিল। আচলতে আমি কি হয় এই কাহিনীবোৰ বহল কৰিব বিচৰা নাই, কিয় জানেনে? পিছত আপোনালোকে পাব। সেইকাৰণে এটা কাহিনী এতিয়া ভগৱন্তৰ এটা এটা অৱতাৰ, এই অৱতাৰ কথা পাতিলে ৰাতিটো পাতিব লাগিব। গতিকে আমি মাত্ৰ অলপ অলপ চুৰি গৈছোঁ, বেছি ভিতৰলৈ সোমোৱা নাই। যে সেই ভগৱন্তই মৎস্যৰূপে সত্যবৰ ৰাজাক নিজৰ মায়াৰ বলত সমস্ত ৰূপ দৰ্শন কৰাইছিল আৰু দেৱতাসকলৰ প্ৰীতি সাধনৰ অৰ্থে কুম্ভ ৰূপে কাছৰ ৰূপে সেই মন্দৰ্গী পৰ্বতক ধৰি ৰাখিছিল। কেতিয়াৰ? দেৱতাৰ অসুৰে সাগৰ মন্থন কৰা সময়ত। দেৱ প্ৰভুসকলাই মাতি ভগৱান এটা বৰ ডাঙৰ শব্দ ইয়াত ওলাই আছে। কিন্তু এতিয়া সেইকেইটাকে আমি বেয়া পাওঁ, ভাল পাওঁ কিন্তু আমি হিংসা কৰোঁ। ভগৱন্তৰ অৱতাৰ ইয়াত দেখালে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, তাক আকৌ নহ'লে বোলে ভাতকেইটা খাবই নহয়, জয় কৃষ্ণ, সমস্যা নহয় জানো বাৰু? তেতিয়াহ'লে ভগৱানে আমাক কেনেকৈ ভাল পাব? আৰু এটা বস্তু আজিকালি পাবলৈ নাই, ফাৰ্ষ্টৰ হাতত আছে, সেইটো কেছ হ'ব, কিন্তু পালে আকৌ তাকো মনে মনে কামটো কৰিব। এতিয়া ওলালে ন মন্দৰ্গী পৰ্বত যিজনে দাঙি ধৰিছে সেয়া ভগৱানৰ অৱতাৰ। কুম্ভ অৰ্থাৎ কাছ, তাৰ দাম বোলে বহুত পালেও মনে মনে কামটো কৰে। জয় কৃষ্ণ। আচলতে এইবোৰক আমি যদি কৰি থাকোঁ ভগৱানৰ নাম লৈ থাকিলেও কাম নাহিব। যে এটা সময়ত আমি কৰিছোঁ, এটা সময়ত আমি এৰিব লাগিব। নজনাত ঢেৰ কৰিলোঁ, জানিছোঁ যেতিয়া লাহে লাহে এৰিব লাগিব। একেদিনাখনে কিন্তু এৰি দিব নোৱাৰে, এইটো কথা আমি ভালদৰে জানো। আমি নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৰাইছোঁ, যিকোনো খাদ্য, যিকোনো কৰ্ম, যিকোনো বাক্য একেদিনাখনে এৰি দিব নোৱাৰে। ক্ৰমান্বয়ে কমাই 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 এৰিব লাগিব। প্ৰতি সাজতে লাগিছিল বোলে আগতে বোলে দিনটোত এসাঁজ খাম, এদিন এৰি খাম, দুদিন এৰি খাম, কওঁতে কওঁতে সপ্তাহ পাৰ হোৱাৰ পিছত আৰু ইমান মনত নপৰে আৰু লাহে লাহে যাবইগৈ। আৰু এই ব্যৱস্থাখন যাব কেতিয়া? বেছিকৈ সাধুসংগ হ'ব লাগিব। আজি ভাগৱতত পালে মনতে ভাবিলে কাইলৈ ভাগৱত শেষ, এই টোপনি খতি গধূলি যা ব্ৰইলাৰ এটালৈ, জয় কৃষ্ণ, হয়নে বাৰু? আমি প্ৰসংগটো কৈছোঁ, আপোনালোকে খাইছে খাম, আমাক ক'ব লগা নাই। ভাগৱতে যিটো কৈছে সেইটো আমি কৈছোঁ। যদি আমি ভাগৱত ধৰ্ম আচৰণ কৰিব বিচাৰোঁ তেনেহ'লে আমি লাহে লাহে ত্যাগ দিবলৈ অভ্যাস কৰিব লাগিব। এই কথাখিনি আমাক সুন্দৰভাৱে বুজাইছে। সেই যেতিয়া দেৱতাৰ অসুৰে সাগৰ মন্থন কৰা সময়ত অনন্ত নামক জৰি বনাই লৈ সাগৰ মন্থন কৰোঁতে সেই মন্দৰ্গী পৰ্বতটো হালি গৈছিল, তাত জৰি লগাওঁতে। সেই পৰ্বত হালি যোৱাৰ লগে লগে ভগৱন্তই কাছৰ ৰূপে পৰ্বত পিঠিত ৰাখি ধাৰণ কৰি পৰ্বত ধৰি ৰাখিছিল। এই কথাখিনি উল্লেখিত কৰিছে আৰু কৈছে নৃসিংহ ৰূপে প্ৰভু ভগৱন্তই নিজৰ ভক্তক ৰক্ষা কৰিবলৈ অৰ্থাৎ প্ৰহ্লাদক ৰক্ষা কৰিবলৈ উৰু স্থাপন কৰি হিৰণ্যকশিপুক বধ কৰিছিল। আৰু যেতিয়া গজেন্দ্ৰই সেই সৰুপত গাহৰ মুখত পৰি কোনোফালে উপায় নাপায় অৱশেষত ভগৱান গজেন্দ্ৰই বুজি পাইছিল যে মোক ৰক্ষা কৰোঁতা এক প্ৰভু হৰি বাহিৰে কোনো নাই। সেই সময়তো তেতিয়া হৰি অৱতাৰ ধাৰণ কৰি গজেন্দ্ৰক ৰক্ষা কৰিছিল। আৰু হাতত যেতিয়া চক্ৰ লৈ গজেন্দ্ৰক ৰক্ষা কৰে, প্ৰভু ভগৱন্ত উদ্ধাৰ কৰে, সেই সময়ত আকৌ গজেন্দ্ৰৰ লগত গাহু কিন্তু মুক্তি পালে।
এতিয়া তাকে কয় নহয় বোলে তুলসীৰ লগতে কলপটুৱা ডুবুৰিও বোলে মুক্তি জয় কৃষ্ণ